angkana apa sih dia lah mungkin saya agak atung ke gerado ko ibi abang kamna mo dipangkul logote logote ka mulo dum mulo borukya mulo ali bang lilen so seket raju mili no ali juga আজি এতিয়া আৰম্ভ হৈছে আমাৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচীসমূহ শেষ হৈ গৈছে এতিয়া আমাৰ পৰৱৰ্তী দুপৰীয়া কাৰ্যসূচী আছে আৰু দুপৰীয়াৰ পিছতে আমি খন্তেক বিৰতি ল'ম বিৰতি লোৱাৰ পিছত আমি ইয়াতে প্ৰতিযোগিতা আৰম্ভ হ'ব প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমাৰ সাংস্কৃতিক যে মঞ্চ এই মঞ্চটো মুকলি কৰিব জ্যেষ্ঠমান নিপুণ ডাঙৰীয়া তেখেত দেৱী কাবাঙৰ প্ৰেচিডেণ্ট আমাৰ ডিব্ৰু আঞ্চলিকৰ গতিকে তেখেতে দেৱী মঞ্চটো মুকলি কৰাৰ লগে লগে ইয়াতে প্ৰতিযোগিতা আৰম্ভ হ'ব আজি প্ৰতিযোগিতা আমাৰ কেইবাটাও আছে ডিব্ৰু মানকামচুং আছে কৈমিকং কাবাং লেৰেলি আছে তাৰপিছত ৰত্তা চমান আছে এইবিলাক আমাৰ হ'ব আৰু আনুনিতমো হ'ব গতিকে প্ৰতিযোগীসকল প্ৰায় আমি দেখা গৈছে আমাৰ আশে পাশে প্ৰতিযোগীসকল আহি আছে আমি অলপ কিছু সময়ৰ পিছতে আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব কিমানখন পঞ্চায়ত লগ লাগি ইয়াতে আমাৰ 7খন পঞ্চায়ত এটা 7খন পঞ্চায়ত আমি লগ লাগি কিনে আমাৰ ইয়াত এবং অৰ্থাৎ কেন্দ্ৰীয় হিচাপে আমি ইয়াতে আলিআইলিগাং উৎসৱটো উদযাপন কৰিছোঁ কৃষ্টি সংস্কৃতি সম্পন্ন অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ এই মঞ্চৰ প্ৰসংগত কি আহ্বান জনাইছে আমি আহ্বান জনাইছোঁ আমাৰ মিচিং জনগোষ্ঠীসকলৰ বাপতি সাহোন যি মিচিং কৃষ্টি আলিআইলিগাং এই আলিআইলিগাং আমাৰ উৎসৱ আজিয়ে প্ৰায় নহয় এইটো যুগ যুগ ধৰি চলি আহিছে এতিয়াও আমি চলাই আছোঁ গতিকে আমাৰ সংস্কৃতিটো যাতে আমি এই মঞ্চৰ জৰিয়তে বাৰ্তা দিব পাৰোঁ যে আমি মিচিং বৃহৎ জনগোষ্ঠী আমাৰ অসমৰ আমাৰ মিচিঙৰ সক্ৰিয় সংস্কৃতি আছে কৃষ্টি আছে এইখিনিকে আমি ইয়াত আমি দেখুৱাম আৰু সকলোৱে ইয়াতে এইখিনি চাবৰ কাৰণে মই আহ্বান জনাইছোঁ আমি আমাৰ অভিযুক্ত মুক্তিয়াৰ আলিআইলিগাং 1984 এইটো ইষ্টাব্লিছ কৰা হয় আজি এইটো হিচাপৰ পৰা চাব গ'লে এতিয়া 44 সংখ্যক গঢ়িছে আৰু মাজতে আমি প্ৰথম আৰম্ভণিৰ পৰা কৰি আমি কি হৈছে মানে 2009 চনত 2019 চনত কোভিড আহিছিলে কোভিডৰ পৰিপ্ৰেক্ষিতত আমি তাৰ পৰা এৰি দিবলগীয়া হ'ল লগতে আমাৰ বিভিন্ন কিবা হস্তক্ষেপ আছিলে এইটোৰ পৰা মানে 2019 চনৰ পৰা আমি এইখিনি মানে অভিযুক্ত মুক্তিয়াৰ কেন্দ্ৰীয় আলিআইলিগাং উদযাপনৰ পৰা বিৰত আছিলোঁ তাৰপিছত এতিয়া পূৰ্ণাংগ সম্পূৰ্ণ 7 বছৰ পাছত অৰ্থাৎ 7 বছৰ পাছত 2026 চনত আজি পুনৰ আমি 3 দিনৰ বিস্তৃত কাৰ্যক্ৰমণিখানে আয়োজন কৰিছোঁ আৰু এই আয়োজনৰ মূলত আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম কাৰ্যসূচী আজিৰ প্ৰথম কাৰ্যসূচীতে আমাৰ আমোদ চাপাই অভিযানটো আমি ইতিমধ্যে কৰা হ'ল তাৰপিছতে আমাৰ পতাকা উত্তোলন হৈছে তাৰপিছত আমাৰ আলিআইলিগাঙত কাৰ্য কৰি থকা সময়বিলাকত যিখিনি আমাৰ মানুহ মৃত হৈছে এই মৃতসকলৰ আত্মাৰ সদ্গতিৰ কামনা কৰি আজি অলপতে আমি শ্ৰদ্ধা তৰ্পণ কৰা হৈছে আৰু শ্ৰদ্ধা তৰ্পণ কৰাৰ পাছতে আৰু কাৰ্যসূচী অনুযায়ী আমাৰ ইয়াতে বৃক্ষ ৰোপণ কৰা হৈছিলে আৰু বৃক্ষ ৰোপণ কৰাৰ পাছত এতিয়া মূল কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব তাতে আকৌ ইফালে খাদ্যমেলা আছে খাদ্যমেলাটো তাতো আমাৰ খাদ্যমেলা নিয়মিতভাৱে আমি তাত কাৰ্যসূচী লোৱা আছে তাৰপিছতে আমাৰ পূৰ্ণাংগ যিটো আজিৰ দিনটোৰ কাৰ্যসূচী যে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কম্পিটিশ্যন এইটো আৰম্ভ কৰা হ'ব বিশিষ্ট ব্যক্তি হিচাপে আজি বিশেষকৈ আজি প্ৰথম কাৰ্যসূচী বিশিষ্ট ব্যক্তি আমাৰ ইয়াত নাই তৃতীয় কাৰ্যসূচী অৰ্থাৎ 13, 14, 15 তিনিদিনীয়া আছেতো গতিকে 15 তাৰিখতে আমি বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰণ কৰা হৈছে তাতে য'ত নেকি আমাৰ স্থানীয় সাংসদ প্ৰধান বৰত আৰু আমাৰ শিক্ষামন্ত্ৰী তনুজ পেগু আৰু ভুৱন পেগু এই তিনিজনে আমাৰ ইয়াতে উপস্থিত থাকিব
তাৰপিছতে আমন্ত্ৰিত অতিথি তেনেকৈ আছে বাৰু। আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ আগম বিভাগৰ সভাপতি হৰিনাৰায়ণ পেগুক আমন্ত্ৰণ জনোৱা হৈছে। আৰু তেনেকৈ আমাৰ অঞ্চল বিশিষ্ট তেনেকুৱা ধৰণৰ বহুতো আমাৰ আঞ্চলিক সদস্য বা সংগঠনৰ বিষয়ববীয়াক আমি আমন্ত্ৰণ জনোৱা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।